আজিৰ যেটো আলোচনা আছে বাণিজ্যিক বেংক এই বাণিজ্যিক বেংকৰ মূল বিষয় আমি কি আলোচনা কৰিম ইয়াত বাণিজ্যিক বেংক মানে কি জানিম বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যবোৰ কি আলোচনা কৰিম ঋণ মুদ্ৰা সৃষ্টিত বাণিজ্যিক বেংকৰ ভূমিকা কি আৰু বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীবিলাক গম পাম প্ৰথম চাও বাণিজ্যিক বেংক আসলতে কি হয় বাণিজ্যিক বেংক হৈছে সেইবোৰ বেংক যিবিলাকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা অনুসৰি কাৰ্য কৰে আৰু যাৰ মূল উদ্দেশ্যই হৈছে জনসাধাৰণৰ লগত সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদিত জড়িত থকা গতিকে আমাক সংজ্ঞাটো প্ৰয়োজন আছিল প্ৰথমতে গম পালো বাণিজ্যিক বেংক সেই সকলোবিলাক বেংক যি নেকি কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা অনুসৰি কাৰ্য সম্পাদন কৰিব তেনেকুৱা কাৰ্য জনসাধাৰণৰ লগত যোগাযোগ ৰক্ষা কৰি সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদিৰ লগত জড়িত হ'ব অৰ্থাৎ যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ আদি বাণিজ্যত জড়িত কাৰ্য সম্পাদন কৰে তেনেবিলাকক বাণিজ্যিক বেংক বোলা হয় কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি পেলাই প্ৰত্যক্ষ পৰোক্ষভাৱে জনসাধাৰণৰ লগত বিভিন্ন কাৰ্যৰ লগত জড়িত হ'ব সঞ্চয় হ'ব পাৰে ঋণ হ'ব পাৰে ব্যৱসায় বাণিজ্য আদি কাৰ্য গতিকে এই বেংকসমূহে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানিবই লাগিব সঞ্চয় সংগ্ৰহ কৰিব লাগিব ঋণ আগবঢ়াব লাগিব আৰু বৰ্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্য পৰিসৰ দিনে দিনে বৃদ্ধি পাইছে আজিকালি বাণিজ্যিক বেংকৰ যেটো কাৰ্য সীমিত হৈ থকা নাই বিভিন্ন ক্ষেত্ৰলৈ ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে গতিকে আমি তলত বাণিজ্যিক বেংকৰ কাৰ্যাৱলীবিলাক আলোচনা এতিয়া কৰো প্ৰথম যেটো কাৰ্য আমি স্পষ্টকৈ আছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে কালেকচন কৰে ডিপোজিট এই লাইনটো স্পষ্টকৈ লিখিব লাগিব যে বাণিজ্যিক বেংকে গ্ৰাহকৰ পৰা সঞ্চয় সংগ্ৰহ কৰে কমাৰ্চিয়েল বেংক HDFC বেংক ICICI বেংক তাত মানে এটা একাউন্ট খোলাৰ লগে লগে তাত পইচা জমা কৰে এইটো কয় সঞ্চয় এই বাণিজ্যিক বেংকৰ গ্ৰাহকৰ পৰা সঞ্চয় সংগ্ৰহ কৰে বেংকসমূহে জনসাধাৰণৰ পৰা টকা জমা কৰে আৰু এই সঞ্চয় তিনি প্ৰকাৰে কৰে সঞ্চয়তে তিনি প্ৰকাৰৰ ভাগ চলিত আমানতত কাৰেন্ট ডিপোজিট এইবিলাক একাউন্টৰ ভাগ আছে কাৰেন্ট ডিপোজিট ফিক্সড ডিপোজিট স্থিৰ আমানত আৰু সেভিং ডিপোজিট এই তিনি ধৰণৰ একাউন্ট খুলিব পাৰি বাণিজ্যিক বেংকত অৰ্থাৎ বাণিজ্যিক বেংকে তিনি ধৰণৰ সঞ্চয় জমা কৰে আমানত চলিত এটা স্থিৰ আমানত ফিক্সড ডিপোজিট কৰে এটা সেভিং ডিপোজিট সঞ্চয় আমানত চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে প্ৰথম যেটো ভাগ আছে চলিত আমানত বুলি কৈছে কাৰেন্ট ডিপোজিটত যেতিয়া জমা ৰাখে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে এতিয়া আমাৰ একাউন্ট বিলাকৰ ভাগ আছে কিছুমান একাউন্ট আছে পইচা জমা দিলো আকৌ প্ৰয়োজন হল আমি উলাই আনিব পাৰো চেক দি পেলাই এইটো হল চলিত আমানত যিকোনো সময়তে উঠাব পাৰিব পইচা
কিন্তু যিবিলাক স্থিৰ বা কাল আমানত ফিক্স ডিপজিট থাকে, মানে কয় যে মই 50,000 ফিক্স কৰিছো, 5 লাখ ফিক্স কৰিছো, এইটো স্থিৰ এটা সময় থাকিব, 5 বছৰ, 10 বছৰ, 20 বছৰ, সেইটো সময় সম্পূৰ্ণ হলেহে পাৰিব পইচাটো উঠাব, তাৰ আগতে মন গলে উঠাব নোৱাৰিব। এই আমানত উলিয়াবলৈ আগতীয়া আমানতকাৰীয়ে বেংকক জনাব লাগিব, মন গলে উঠাব নোৱাৰে। স্থিৰ আমানত উলিয়াবলৈ বেংকক জনাব লাগে। সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্ৰয়োজন অনুসৰি উলিয়াই আনিব পাৰিব, কিন্তু আনটো অংশ উলিয়াবলৈ হলে বেংকৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হয়। আমাৰ ছেভিং একাউণ্ট থাকে বেংকত, মানুহে প্ৰতি মাহে জমা কৰে, প্ৰতি সপ্তাহত জমা কৰে, এইটো সঞ্চয় আমানত, তাৰ পইচাও উলিয়াব পাৰিব, কিন্তু গোটেইখিনি উলিয়াই পেলাব নোৱাৰিব, বেংকে নিদিয়ে গোটেইখিনি উলিয়াব। কেলে? গোটেইখিনি উলিয়ালে একাউণ্টটো বন্ধ কৰি দিব বেংক, মিনিমাম কিবা এটা ৰাখিব লাগিব। বেংকত গলে সদায় পইচা ইমান টকাহে উলিয়াব লাগিব বেংকে, যিমান টকা ৰাখি পেলাই বেংকে উলিওৱাৰ এটা নিয়ম আছে। আমাৰ হাতত যদি 2000 টকা একাউণ্ট এটাত আছে, আমি 2000 টকা চেক এখন দিলে বেংকে নিদিব আমাৰ পইচা। বেংকে কব যে আপোনাৰ একাউণ্টটো বন্ধ হৈ যাব, গোটেই পইচাটো উঠাই ললে। গতিকে আপুনি মিনিমাম 500 টকা জমা ৰাখিব লাগিব একাউণ্টটোত, গতিকে 1500 টকাহে পাব, বাকী 500 টকা উঠাব নোৱাৰে। সেই কথাটো কৈছে, সঞ্চয় আমানতত জমাৰ এটা অংশ উলিয়াব পাৰিব। সঞ্চয় আমানতৰ ক্ষেত্ৰত এটা অংশ পইচা উঠাব পাৰে, বাকীখিনি মানে অনুমতি লাগিব। অনুমতি মানে বেংকে পিছত সুধিব যে আপুনি একাউণ্টটো চলাব নে নাই, যদি নচলায়, যদি বন্ধ কৰিব খুজিছে তেতিয়া বেলেগ কথা, উঠাই লৈ যাওক পইচা, কিন্তু যদি চলায় তেনেহলে এইটো পইচা ৰাখিবই লাগিব। গতিকে আমি বেংকলৈ গলে বেংক কাউণ্টাৰ ছবিবিলাক দেখা পাম। এটা বেংক কাউণ্টাৰ থাকে বেংকত, ইয়াতে মানুহ থাকিব, বেংক কেচিয়াৰ থাকিব, কোনোবা এজন বহি থাকে, এইবিলাকৰ লাইন থাকিব, এটা মহিলাৰ লাইন, এটা পুৰুষৰ লাইন। লাইনত গলে এইটো টকা জমা দিব, এই কেচিয়াৰ এডোখৰত থাকিব, এইটো একাউণ্টটো সোমোৱা, হাত সোমোৱা জেগা আছে, পাৰ কৰাই দিব লাগিব, ডিপজিট শ্লিপ লিখি ইয়াত দি দিব লাগিব। কেচিয়াৰে পইচা চাব, হিচাপ মতে ঠিক আছে, চহী তহি মিলিছে, তেতিয়াহলে পইচা জমা কৰিব। বা যদি পইচা উলিয়াব লাগে, চেক দিব কোনোবা এফালৰ পৰা, ইয়াত দিলে বেংক কৰ্তৃপক্ষই চালে চেকখন কাৰ, চহীটো মিলিছে নে নাই, চহীটো পৰীক্ষা কৰিবলৈ আকৌ বেলেগ এটা কাউণ্টাৰলৈ পঠাই দিব, এইফালে আৰু এটা কাউণ্টাৰ কৰিব, কোনোবা অফিচাৰ থাকিব, বেংক মেনেজাৰ থাকিব, এজনে পঠাই দিব যে এখন চেক দিছে, চেকখন তেওঁ চহী মাৰিছে, চহীটো হয় নে চাই দিব। এই ব্যক্তিজনে চাই দিব, ভেৰিফাই কৰি দিব, তাৰপিছত অকে থাকিলে যিমান পইচা চেক দিছিলে সেইমতে পইচা ঘূৰাই দিব। গতিকে প্ৰথম আমাৰ কাৰ্যটো তেতিয়াহলে পালো, বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে 3টা প্ৰকাৰে, আমানত, চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত। দ্বিতীয়টো কাৰ্য, বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে, জনসাধাৰণক ঋণ আগবঢ়ায়। এজন কৃষকে খেতি কৰিবলৈ ঋণ দৰকাৰ হল, পইচা লাগে, বেংকলৈ যাব, বেংকত তেওঁ মাটি কাগজ পত্ৰ এইবিলাক দেখালে, বেংকে তেওঁক ঋণ দিব। ঋণ কেলে লাগে সুধিব, তেওঁ খেতি কৰিবলৈ লাগে, খেতি কৰিবলৈ কি, ট্ৰেক্টৰ কিনিব, পাৱাৰ টিলাৰ কিনিব, মাটি কিনিব, সেইমতে ঋণ দিব। উদ্যোগপতি, তেওঁ ল'ব পাৰে এটা উদ্যোগ স্থাপন কৰিবলৈ, উদ্যোগৰ মূলধন বিনিয়োগ কৰিবলৈ, উদ্যোগৰ যন্ত্ৰপাতি কিনিবলৈ। কাৰিকৰ, ঠেলা চালক, সকলোৱে, ৰিক্সা চালক, বেটেৰী চালক, বিভিন্ন শ্ৰেণীৰ লোকে বাণিজ্য বেংকৰ পৰা ঋণ লাভ কৰে, লোন লয়। গতিকে বাণিজ্যিক বেংকৰ তেতিয়াহলে অন্যতম কাম হৈছে ঋণ যোগান ধৰা জনসাধাৰণক। আৰু ঋণৰ উচিত ব্যৱহাৰ ফলত ঋণ লওঁতাৰ আৰ্থিক স্থিতি সবল হয়।
ঋণ সঠিকভাৱে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আয় বৃদ্ধি হ'ব। যদি ঋণটো আনি পেলাই লোন লোৱা পইচাটোৱে সঠিক ব্যৱহাৰ নকৰে তেতিয়াহ'লে মানুহজন দেউলীয়া হ'ব। আনিছিলে খেতি কৰিম বুলি পইচা, কামত লগালে বেলেগত, কাৰোবাক ধাৰলৈ দি দিলে, কোনোবাই মোবাইল কিনি ললে, কোনোবাই বাইক কিনি ললে, তেতিয়া ওলাব নেকি পইচাটো তাৰপৰা? সেই পইচাটো মাৰ খাই যাব। কিন্তু একেখিনি পইচা আন এজনে আনিছিলে, সঠিকভাৱে ব্যৱহাৰ কৰিলে, পাৱাৰ টিলাৰ খেতি কৰিলে, সাৰ দিলে, মানুহ কামত লগালে, বেৰা দিলে, নতুন বীজ আনিলে, গছ পুলি ৰুলে, পাচলি খেতি কৰিলে, যেতিয়া বতৰত ফল ধৰিলে বিক্ৰী কৰিলে, যিমান পইচা খটাইছিলে তাৰ অধিক পইচা লাভ কৰিলে, যিটো বেংকক দিব লাগিছিলে ঘূৰাই দিলে, বাকীটো নিজৰ হ'ল। এইটো সঠিক ব্যৱহাৰ হ'ব লাগিব। এতিয়া 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 34%হে বেংকত হিচাপ খুলিছিলে, বেংক খাতা। এইটো উলিয়াব লাগিব তথ্যটো। 2001 চনৰ মতে ভাৰতত কিমান লোকৰ একাউণ্ট আছিলে, বেংক একাউণ্ট? 2001 চনত 33%। আৰু 2011 চনত কিমান বৃদ্ধি পালে? 59%। গতিকে 36ৰ পৰা 59 হৈ গ'ল 2011 চনত। আৰু 2014 চনৰ আগষ্ট মাহলৈ 209 নিযুত লোকে বেংকৰ হিচাপ খুলিলে। মোদী চৰকাৰ অহাৰ পিছত বহুতো একাউণ্ট খুলিলে, মোদী একাউণ্ট। আৰু বেংকত হিচাপ খোলা লোকে ব্যাপকভাৱে সঁহাৰি লাভ কৰিছে 2001 পৰা 14 চনলৈ। এতিয়া আমি কৈ আছো যে বাণিজ্যিক বেংকে ঋণ আগবঢ়ায়। এতিয়া কেনেকুৱা ঋণ আগবঢ়ায়? দীৰ্ঘদিনীয়া ঋণ নবঢ়ায়। বাণিজ্যিক বেংকে কিমান 5, 10 বছৰ, 15 বছৰ ধৰি দীৰ্ঘকালীন ঋণ নিদিয়ে। কিয় নিদিয়ে? ইয়াৰ কাৰণ হ'ল এই দীৰ্ঘকালৰ বাবে বেংকে ঋণ আগবঢ়ালে ঋণ পৰিশোধ নকৰা পৰ্যন্ত বেংক সঞ্চয় ঘূৰাই নাপাব। কম সময়ৰ কাৰণে ঋণ দিয়ে। বেছি দিনলৈ ঋণ দিলে তাৰ সঞ্চয়খিনি মাৰ্কেটত অধিক গুচি গলে নিজৰ জমা পুঁজি কমি যাব। সেইকাৰণে কম সময়ৰ কাৰণে দিয়ে। আৰু তেনে পৰিস্থিতিত কি হব? আমানতকাৰীসকলে সঞ্চয় উলিয়াই আনিব বিচাৰিলে বেংকে সেই সঞ্চয় মোকলাই দিয়াত বিফল হব। গতিকে আমি ধৰি লৈছো এটা বেংক ইয়াত 20,000 কোটি টকা আছে গ্ৰাহকৰ জমা, একাউণ্ট আছে বোলে 2000 একাউণ্ট আছে। এই 2000 মানুহৰ 20,000 কোটি টকা এই বেংকটোত জমা হৈ আছে। এতিয়া এই বেংকটোৱে ঋণ দিওঁতে 2000 কোটি টকা বা 20,000 কোটি টকা নিদিয়ে, এটা অংশহে দিব, বোলে 5,000 কোটি টকাহে দিব। আৰু কম সময়ৰ কাৰণে দিব। কাৰণ কিবা কাৰণত যদি 2000 মানুহে কয় যে আমি একাউণ্ট উঠাই লওঁ, একাউণ্ট বন্ধ কৰি দিওঁ, আমাৰ পইচা ঘূৰাই দিয়ক, তেতিয়া বিপদ হৈ যাব যদি গোটেই বেংকটোৱে পইচাখিনি ঋণ হিচাপে দি থয়। আৰু ঋণ হিচাপে দিলেও একো নাই, বহুত দিনৰ কাৰণে দি থলে অসুবিধা হ'ব। সেইকাৰণে যাতে এই আমানতকাৰীসকলে নিজৰ সঞ্চয় উলিয়াব বিচাৰিলে বেংকে মোকলাই দিব পাৰে, তাৰ কাৰণে দীৰ্ঘদিনীয়া বা ঋণ নিদিয়ে। কাৰণ সঞ্চয় যেতিয়া উলিয়াব নোৱাৰিব বেংকৰ ওপৰত ৰাইজৰ বিশ্বাস হেৰাই যাব। এতিয়া আমিয়ে কৈছো একাউণ্টত জমা আছে, মন গলে এটিএমৰ পৰা উলিয়াইছো, মন গলে চেকত উলিয়াইছো বেংকত। আমি যদি একেটা বেংকত সদায় যাব লগা হয়, বেংকে কয় আজি পইচা নাই, অহা সপ্তাহত আহিব, আকৌ অহা সপ্তাহত গলে বেংকে কলে আমাৰ কালেকশ্যন নাই, তেনেকে হ'ব জানো? মানুহে কব যে ইয়াত একাউণ্ট খুলিবই নালাগিছিল, পইচাই নাপায়, ডাকঘৰত পইচা নাথাকে, ঘূৰি ঘূৰি আহে মানুহ। মানুহে ডাকঘৰ নোযোৱা হৈছে, বহুত অসুবিধা। য'ত পইচা পাব মানুহে নিজৰ পইচাখিনি জমা কৰা পইচাখিনি বিচাৰিলে নাপালে এই বিশ্বাসটো নাথাকিল। সেইটো যাতে নহয়, এই বাণিজ্যিক বেংক বিলাকে ঋণ দিওঁতে চিন্তা কৰে, বহুদিনীয়া ঋণ নিদিয়ে। এনেহলে বেংকৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যাব, সময়ৰ মূৰত বেংক বন্ধ হৈ যাব পাৰে। 4 নম্বৰ, বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে।
এই বাণিজ্যিক বেংকে যে ঋণ দিয়ে লোন দিয়ে এই দিয়া পইচাখিনি বাণিজ্যিক বেংকৰ নিজৰ নহয় এইবিলাক মানুহে তাত জমা কৰে এই জমা কৰা পইচাকে আনক দিবলৈ বাণিজ্যিক বেংকে কিছুমান কৌশল ব্যৱহাৰ কৰি সেই বাণিজ্যিক বেংকবিলাকে ঋণ মুদ্ৰা সৃষ্টি কৰি লয় দিব পৰাকে কেনেকে সৃষ্টি কৰে ইয়াত উদাহৰণ দিছে বাণিজ্যিক বেংকে ঋণ দিয়াৰ সময়মতে নতুন মুদ্ৰা সৃষ্টি কৰে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বেংকসমূহে অদ্ভুত সক্ৰিয় আমানত সৃষ্টি কৰে বেংকে মূল সঞ্চয়ৰ ওপৰত আধাৰ কৰি নতুন সঞ্চয় সৃষ্টি কৰিব পাৰে কেনেকে সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণৰ সঞ্চয় জমা থয় সেই পৰিমাণটোৱে হ'ল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত এতিয়া এটা একাউণ্ট খুলিলে বেংকৰ এজন ব্যক্তিয়ে জমা কৰিলে 10,000 টকা এই কথা নাপায় 10,000 টকা জমা কৰিছে এইটো হ'ল মানুহজনৰ প্ৰাথমিক নিষ্ক্ৰিয় আমানত এই 10,000 টো জমা কৰিলে বেংকে এইটো ৰাখিলে মানুহজনে যেতিয়াই বিচাৰে বেংকে ঘূৰাই দিব লাগিব এইটো নিষ্ক্ৰিয় আমানত এই অদ্ভুত সক্ৰিয় আমানত বেংকসমূহে সৃষ্টি কৰিব পাৰে কেনেকে প্ৰাথমিক আমানত এটা অংশ জমা ৰাখি বাকীখিনি বেংকসমূহে ঋণ আগবঢ়ালে এইটো কৈছে 10,000 টকা জমা কৰিলে কোনোবা এজন ব্যক্তিয়ে বেংকে কি কৰিলে এই 10,000 টকাকে এটা মিনিমাম পইচা ৰাখি ক'লে 9,500 টকা কোনোবাই বিচাৰিলে ঋণ হিচাপে দি দিলে গতিকে মূল আমানতৰ এটা অংশ জমা ৰাখি বাকী অংশ ঋণ হিচাপে দিলে আৰু ঋণ যেতিয়া আগবঢ়ালে লগে লগে মুদ্ৰা সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল ঋণ যে কাৰোবাক দিলে এনেই দিবনে কি পাব তাৰপৰা ইণ্টাৰেষ্ট পাব সুদ পাব আৰু সুদটো কোনে ল'ব বেংকে ল'ব কিন্তু পইচাটো কাৰ আছিলে বেংকৰ আছিলে নি কাষ্টমাৰ বিলাকৰ আছিলে কাষ্টমাৰ বিলাকে তাত জমা কৰি থৈছে এই জমা কৰা পইচাখিনিয়ে বেংকে বেলেগক ধাৰলৈ দি দিলে ধাৰলৈ দিয়াৰ লগে লগে বেলেগে ধাৰ লৈ পেলাই সুদ দিলে এই সুদটো বেংকে নিজে ৰাখি দিলে সুদটো আচলতে পাব লাগিছিলে কোনে কাষ্টমাৰ বিলাকৰ পইচাহে সিহঁতে পাব লাগিছিল তথাপি সিহঁতকো দিয়ে একেবাৰে নগণ্য এতিয়া ঋণ আগবঢ়োৱাৰ লগে লগে মুদ্ৰা সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ হ'ল এটা উদাহৰণ দিছে সঞ্চয়কাৰী কৰ 1,000 টকা জমা থৈছে এইটো হ'ল তাৰ নিষ্ক্ৰিয় আমানত 1,000 টকা একাউণ্ট এটাত থৈছে প্ৰাথমিক একাউণ্ট ধৰি লোৱা হ'ল ইয়াৰ 20% বেংকে নিজৰ লগত ৰাখিলে বাকীখিনি অৰ্থাৎ 800 টকা ঋণ হিচাপে আগবঢ়ালে 1,000 টকা একাউণ্ট এটাৰ পৰা 200 টকা বেংকে ৰাখিলে বাকী 800 টকা ধাৰ দি দিলে মানুহক 20% জমা বাকী 80 টকা ঋণ হিচাপে দিলে মুদ্ৰা সৃষ্টি আৰম্ভ হৈ গ'ল কেনেকে আৰম্ভ হ'ল প্ৰশ্ন হ'ল বেংকে 20% কিয় ৰাখিলে আমানতকাৰীৰ চাহিদা পূৰণৰ বাবে 800 টকা ঋণ লাভ কৰা ব্যক্তিজনে 800 টকা নিজৰ বেংকত জমা দিলে এই বেংকটোৰে 20% নিজৰ লগত ৰাখি বাকী 640 টকা ঋণ আগবঢ়ালে দ্বিতীয় বেংকেও 640 টকা ঋণ আগবঢ়ালে এইটো তাৰমানে বেংকে বেলেগ বেংকক দিলে আকৌ সেইটো বেংকে 20% কাটি থলে ই আকৌ বেলেগক দিলে আকৌ সেইটো বেংকে 20% কাটি থলে আকৌ বেলেগক দিলে এয়া 800 টকা এজন মানুহক দিলে বা এটা প্ৰতিষ্ঠানক দিলে সেই প্ৰতিষ্ঠানটোৱে আকৌ বেলেগ এটাক ধাৰ লৈ দিলে আকৌ 20% ৰাখি পেলাই 640 টকা আগবঢ়ালে ঋণ এনেকে আগবঢ়ালে এই আমানতৰ পৰিমাণ হ'ব 5,000 টকা অৰ্থাৎ এইভাবে 5 গুণ বৃদ্ধি পাব বাণিজ্যিক বেংকৰ ঋণ মুদ্ৰা কি চাই গতিকে এই পদ্ধতিৰে নতুন নতুন মুদ্ৰা বাণিজ্যিক বেংকে সৃষ্টি কৰিব পাৰে
5 নম্বৰ কাৰ্যটো কি আছে বাণিজ্যিক বেংকৰ অন্যান্য কিছুমান কাৰ্যাৱলী আছে এইবিলাক হ'ল আমানতকাৰী মূল্যৱান অলংকাৰ পাতি গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰে আমি জানো যে বেংকত মানুহে মুন বা অন্যান্য কাগজ মাটি বাৰী কাগজ জমা দি পেলাই পইচা উঠাব পাৰে পাৰে নে নহয় বেংকে ঋণ এনে দিব নেকি কিবা এটা লাগিব গ্যাৰান্টি সিকিউৰিটি লাগে চৰকাৰী চাকৰিয়াল হলে চৰকাৰী চাকৰিটো হিচাপে দৰমহা পাৱা এটা হিচাপ লৈ বেংকে লোন দিলে এটো একো নাই এজন ব্যক্তি চৰকাৰী চাকৰিও নাই একো নাই বেংকলৈ গলে লোন দিব নেকি নিদিয়ে তেওঁ বিচাৰিব বেংকক যে আপোনাৰ লোন দিয়াত আপত্তি নাই কিন্তু আপুনি যে ঘূৰাই দিব কি গ্যাৰান্টি আমাক কিবা এটা ডিপজিট দিব লাগিব মানুহজনে ক'লে মোৰ একো নাই মাটি বাৰী আছে ঠিক আছে মাটি বাৰী কাগজখিনি আমাৰ ওচৰত বন্ধকত আছে এই কাগজখিনি লৈ তাৰ যিমান মূল্য হয় সেইমতে বেংকে কাৰোবাক লোন দিব এটা চৰ্তত দিব যদি আপুনি টকাখিনি ঘূৰাই দিব নাই মাটিখিনি কাৰ হ'ব বেংকৰ হ'ব বা মানুহজনে ক'লে মোৰতো মাটি বাৰী নাই মোৰ ঘৰত ধন আছে সোণ আছে অলংকাৰ আছে বেংকে কয় আপোনাৰ অলংকাৰখিনি লৈ আনক মোন আছিলে যিমান তোলাই হওক সেইখিনি দিলে বেংকে এটা অনুপাত উলিয়ালে যে আপুনি 20 লাখ টকা পাব এই সোণখিনিৰ বিনিময়ত এইখিনি আমাৰ ওচৰত জমা ৰাখক বন্ধকত 20 লাখ লৈ যাওক আৰু যেতিয়া 20 লাখ ঘূৰাই দিব ইণ্টাৰেষ্ট সহ তেতিয়া আকৌ এইখিনি লৈ যাব পাৰিব যদি ঘূৰাই দিব নোৱাৰে এইখিনি বেংকৰ হ'ব গতিকে এইটো আমানতকাৰীৰ মূলধন অলংকাৰ এইবিলাক নথিপত্ৰ সংৰক্ষক হিচাপেও কাম কৰে বেংকে আমানতকাৰী হা সম্পত্তি ন্যায়ৰক্ষী যে কাৰ্য পালন কৰে বেংকে হা সম্পত্তি ৰক্ষক হিচাপেও কাৰ্য কৰে গতিকে ইয়াৰ পৰা আমি কিছু কথা জানিলো যে বাণিজ্যিক বেংকসমূহে আজিৰ সমাজত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সঞ্চয় ক্ষেত্ৰত ঋণ মুদ্ৰা সৃষ্টি কৰাৰ ক্ষেত্ৰত অন্যান্য সকলো দায়িত্ব পালনত বাণিজ্যিক বেংকৰ গুৰুত্ব আছে এইটো হল আমাৰ সংক্ষেপে আলোচনা ইয়াৰ ওপৰত তেনেকুৱা প্ৰশ্ন হ'ব পাৰে সেইখিনিও আমি এতিয়া আলোচনা কৰিব পাৰিম